ঐতিহাসিক নগৰী যোৰহাট অসমৰ সাংস্কৃতি, ঐতিহ্য আৰু ইতিহাসেৰে সমৃদ্ধ এই ঠাই এতিয়া আৰু জন্ম লৈছে এক নতুন সৌন্দৰ্য। 2026 চনৰ 11 মাৰ্চৰ দিনটোত জনসাধাৰণৰ বাবে মুকলি কৰা হয় স্বৰাজ উদ্যান। এটা উদ্যান য'ত প্ৰাকৃতিৰ শান্তি আৰু ইতিহাসৰ স্মৃতি একেলগে মিলি এক অনন্য অনুভূতি সৃষ্টি কৰে। উদ্যানখনৰ দুৱাৰত সোমোৱাৰ লগে লগে দেখা যায় সুন্দৰ পৰিৱেশ, বিস্তৃত পথ, সেউজীয়া গছ-গছনি আৰু শান্ত বতাহেৰে ভৰা এক প্ৰাকৃতিক আৱাস। ইয়াত মানুহে আহে হাঁহি মুখেৰে, পৰিয়ালৰ সৈতে সময় কটাবলৈ, বন্ধু-বান্ধৱীৰ সৈতে সময় কটাবলৈ আৰু প্ৰকৃতিৰ মাজত অলপ শান্ত বিচাৰি। কিন্তু স্বৰাজ উদ্যানখন কেৱল এক সাধাৰণ পাৰ্ক নহয়, ই হৈছে স্বাধীনতাৰ ইতিহাস আৰু ত্যাগৰ এক জীৱন্ত স্মাৰক। ইয়াত শ্ৰদ্ধাৰে স্মৰণ কৰা হয় অসমৰ মহান স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰক, অহিংসা আৰু ন্যায়ৰ পথত অটল বিশ্বাস ৰখা এই বীৰ যোদ্ধাই স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গ কৰিছিল। তেওঁৰ সাহস আৰু আত্মত্যাগে আজিও অসমৰ ইতিহাসত স্বৰ্ণৰেখাৰে লিখা আছে। একেদৰে এই উদ্যানত স্মৰণ কৰা হয় আধ্যাত্মিক নেতা আৰু স্বাধীনতাৰ আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী পীতাম্বৰদেৱ গোস্বামী। গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে তেওঁ সমাজ আৰু ধৰ্মীয় জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। উদ্যানখনৰ মাজেৰে খোজকাঢ়ি যাওঁতে এক অনুভৱ হয়, এই ঠাইত কেৱল আনন্দ নহয়, ই ইতিহাসৰ সৈতে এক গভীৰ সংযোগৰ অনুভূতি। শিশুসকলৰ বাবে ইয়াত আছে এক আনন্দময় কিডছ প্লে জোন, য'ত সিহঁতে খেলি, দৌৰি আৰু হাঁহি ফূৰ্তিৰে সমগ্ৰ পৰিৱেশ হাঁহিৰে ভৰপূৰ কৰি তোলে। আৰু স্বাস্থ্য সচেতন লোকসকলৰ বাবেও আছে আধুনিক অপেন জিম এৰিয়া, য'ত মানুহে প্ৰকৃতিৰ মাজত ব্যায়াম কৰি সুস্থ জীৱন পথ বাছি ল'ব পাৰে। প্ৰভাতৰ কোমল পোহৰত বহুত লোকে ইয়ালৈ আহে মৰ্ণিং ৱাক কৰিবলৈ আৰু সন্ধিয়া নামি অহাৰ লগে লগে উদ্যানখন পোহৰেৰে আকুলিত হৈ এক অনন্য সৌন্দৰ্য লাভ কৰে। স্বৰাজ উদ্যানখন প্ৰতিদিনে খোলা থাকে, পুৱা 5 বজাৰ পৰা 8 বজালৈ আৰু দুপৰীয়া 2 বজাৰ পৰা সন্ধিয়া 7 বজালৈ। সূৰ্য অস্ত যোৱাৰ লগে লগে এই উদ্যানখন যেন এক শান্ত কাহিনীৰ দৰে হৈ পৰে, য'ত মানুহে সময় কটায়, ইতিহাসক স্মৰণ কৰে আৰু ভৱিষ্যতৰ বাবে নতুন আশালৈ ঘৰলৈ উভতি যায়। যোৰহাটৰ হৃদয়স্থলত অৱস্থিত স্বৰাজ উদ্যানখন কেৱল এক পাৰ্ক নহয়, ই হৈছে ত্যাগ, স্বাধীনতা আৰু একতাৰ এক জীৱন্ত প্ৰতীক।